Hello everyone, welcome to the channel. আজিৰ ক্লাছত আমি জেনেৰেল সায়েন্সৰ টপ 50 কুৱেশ্যন কৰিম। ইয়াৰ আগত জেনেৰেল সায়েন্সৰ আৰু এটা ক্লাছ দিয়া আছে, যিসকলে ক্লাছটো চোৱা নাই এবাৰ চাই ল'ব। কুৱেশ্যন নম্বৰ 1, কালাৰ অফ স্কিন ডিপেণ্ড অন, ছালৰ ৰং কিহৰ ওপৰত নিৰ্ভৰশীল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেলানিন। ছালৰ ৰং মেলানিনৰ ওপৰত নিৰ্ভৰ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 2, In whole body mass, the percentage of blood is, দেহৰ ভৰত কিমান শতাংশ তেজ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7%। নেক্সট কুৱেশ্যন নম্বৰ 3, Hypothalamus is the part of which organ of the human body? হাইপোথেলামাছ মানৱ দেহৰ কোন অংগৰ অংশ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্ৰেইন। হাইপোথেলামাছ মানৱ দেহৰ মগজুৰ অংশ। নেক্সট কুৱেশ্যন নম্বৰ 4, Which hormone is also called emergency hormone? কোনবিধ হৰমনক ইমাৰ্জেঞ্চি হৰমন বুলিও কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এড্ৰিনেলিন। এড্ৰিনেলিন হৰমনক ইমাৰ্জেঞ্চি হৰমন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, The filtration unit of kidney is, কিডনীৰ কোনটো অংশক পৰিস্ৰাৱন একক বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেফ্ৰন। কিডনীৰ নেফ্ৰনক পৰিস্ৰাৱন একক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, Which cell secrete insulin? ইনচুলিন কোনটো কোষে নিঃসৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিটা চেল। পেনক্ৰিজ অৰ্থাৎ অগ্নাশয়ে বিটা চেলৰ যোগেদি ইনচুলিন নিঃসৰণ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 7, RBC are formed in, RBC ক'ত গঠন হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰেড বন মেৰু। নেক্সট কুৱেশ্যন নম্বৰ 8, Which enzymes found in human saliva? মানুহৰ লালটিত কোনটো উৎসেচক পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব টাইলিন। নেক্সট কুৱেশ্যন নম্বৰ 9, Which blood group is universal acceptor? কোনটো ব্লাড গ্ৰুপক ইউনিভাৰ্চেল একচেপ্টৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব AB পজিটিভ। নেক্সট কুৱেশ্যন নম্বৰ 10, What is the name of hormone produced by thymus gland? থাইমাছ গ্লেণ্ডে উৎপন্ন কৰা হৰম'নবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব থাইমোচিন। নেক্সট কুৱেশ্যন নম্বৰ 11, Which is the largest endocrine gland in the body? দেহৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থিডাল কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব থাইৰয়ড। নেক্সট কুৱেশ্যন নম্বৰ 12, How many number of bone found in human skull? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 8। নেক্সট কুৱেশ্যন নম্বৰ 13, pH of human blood is, মানুহৰ তেজৰ pH কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7.1। মানুহৰ তেজৰ pH হ'ল 7.1। নেক্সট কুৱেশ্যন নম্বৰ 14, After digestion, protein is converted into, হজম হোৱাৰ পাছত প্ৰটিন কিহলৈ কনভাৰ্ট হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এমিনো এচিড। হজম হোৱাৰ পাছত প্ৰটিন এমিনো এচিডলৈ কনভাৰ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 15, In a healthy person, the rate of heartbeat in 1 minute is, ইয়াৰ শুদ্ধ উত্তৰ হ'ব 72 টাইমছ। এজন সুস্থ মানুহৰ শৰীৰত 72 টাইমছ হাৰ্টবিট অনুভৱ হয়। নেক্সট কুৱেশ্যন নম্বৰ 16, The red color of blood due to the presence of, মানুহৰ তেজৰ ৰং কিয় ৰঙা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিমোগ্ল'বিন। মানুহৰ তেজত থকা হিমোগ্ল'বিনৰ বাবে তেজৰ ৰং ৰঙা হয়। নেক্সট কুৱেশ্যন নম্বৰ 17, The largest part of human brain is, মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চেৰিব্ৰাম। মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো হ'ল চেৰিব্ৰাম। নেক্সট কুৱেশ্যন নম্বৰ 18, The largest white blood corpuscle is, আটাইতকৈ ডাঙৰ শ্বেতৰক্ত কণিকাবিধ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মনোচাইট। নেক্সট কুৱেশ্যন নম্বৰ 19, ৰেড ৰাছ ডিজিজ ইন টি ইজ কজড বাই, ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ্ৰীণ এলগি। নেক্সট কুৱেশ্যন নম্বৰ 20, ৰিকেট ইজ কজড ডিউ টু দ্য ডেফিচিয়েঞ্চি অফ, কিহৰ অভাৱত ৰিকেট বেমাৰ হয়?
ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰ হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 21 হাইড্ৰলাইচিছ অফ কেন চুগাৰ ইজ কল্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইনভাৰ্চন। নেক্সট কুৱেশ্যন নাম্বাৰ 22 দ্য এনজাইম ফাউণ্ড ইন লাইচোজমছ ইজ কল্ড। লাইচোজমত পোৱা এনজাইমবিধক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাইড্ৰলাইটিক এনজাইম। নেক্সট কুৱেশ্যন নাম্বাৰ 23 নিউক্লিক এচিড আৰ মেড আপ অফ। নিউক্লিক এচিড কিহেৰে গঠিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিউক্লিঅ'টাইডছ। নিউক্লিক এচিড নিউক্লিঅ'টাইডেৰে গঠিত। কুৱেশ্যন নাম্বাৰ 24 দ্য ভেল'চিটি অফ উইণ্ড ইজ মিজাৰ্ড বাই। বতাহৰ বেগ কিহেৰে জোখা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এনিম'মিটাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 25 হোৱাট ইজ দ্য SI ইউনিট অফ ৰেজিষ্টিভিটি। ৰেজিষ্টিভিটিৰ SI একক কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওম মিটাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 26 হোৱাট ইজ দ্য ভেলু অফ 0 ডিগ্ৰী চেলছিয়াছ ইন ফাৰেনহাইট স্কেল। ফাৰেনহাইট স্কেলত 0 ডিগ্ৰী চেলছিয়াছৰ মান কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 273.15 কেলভিন। নেক্সট কুৱেশ্যন নাম্বাৰ 27 ইন হিউমেন দ্য চাউণ্ড ইজ প্ৰডিউচড বাই। মানুহৰ দেহত শব্দৰ সৃষ্টি কোনে কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাৰ্নিক্স। ইয়াক ভইচ বক্স বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 28 হুইচ পাৰ্ট অফ আই ইউজ ডিউৰিং দ্য আই ডনেশ্যন। চকু দানৰ সময়ত চকুৰ কোনটো অংশ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৰ্ণিয়া। চকু দানৰ সময়ত চকুৰ কৰ্ণিয়া অংশৰহে ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 29 হুইচ পাৰ্ট ইজ কল্ড দ্য ব্লাড বেংক অফ হিউমেন বডি। মানুহৰ দেহৰ কোনটো অংগক ব্লাড বেংক বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্প্লিন। মানুহৰ দেহৰ স্প্লিন অৰ্থাৎ প্লীহাক ব্লাড বেংক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 30 হুইচ এলিমেণ্ট ইজ ইনভলভড ইন দ্য কণ্ট্ৰল অফ ৱাটাৰ কণ্টেণ্ট অফ দ্য বডি। কোনটো মৌল দেহৰ পানী সন্তুলনৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পটাছিয়াম। নেক্সট কুৱেশ্যন নাম্বাৰ 31 হুইচ প্ৰটিন প্ৰটেক্ট দ্য এপিথেলিয়েল চেলছ ফ্ৰম ডেমেজ। আচ্ছাদক কলাসমূহ ধ্বংস নহ'বৰ বাবে কোনটো প্ৰটিনে প্ৰটেক্ট কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেৰাটিন। নেক্সট কুৱেশ্যন নাম্বাৰ 32 হুইচ পাৰ্ট অফ ব্ৰেইন মেইনটেইনছ প'চাৰ এণ্ড বেলেঞ্চ অফ হিউমেন বডি। মগজুৰ কোনটো অংশই দেহৰ সন্তুলন বজাই ৰাখে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চেৰিবেলাম। মগজুৰ চেৰিবেলাম অংশই দেহৰ সন্তুলন ৰক্ষা কৰি থাকে। নেক্সট কুৱেশ্যন নাম্বাৰ 33 ইন হুইচ অৰ্গেন কাৰ্বহাইড্ৰেট ইজ ষ্ট'ৰড এজ গ্লাইক'জেন। কোন অংগত কাৰ্বহাইড্ৰেট গ্লাইক'জেন হিচাপে জমা হৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লিভাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 34 বাইল ষ্ট'ৰড ইন। পিত্তৰস ক'ত জমা হৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ'ল ব্লাডাৰ। পিত্তৰস গ'ল ব্লাডাৰত জমা হৈ থাকে। নেক্সট কুৱেশ্যন নাম্বাৰ 35 ইনভেনশ্যন অফ ব্লাড গ্ৰুপ ইজ ডান বাই। ব্লাড গ্ৰুপ কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লেন্স ষ্টেইনাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 36 দ্য লাৰ্জেষ্ট আৰ্টাৰী অফ হিউমেন বডি ইজ। মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ ধমনীডাল কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এঅৰ্টা। নেক্সট কুৱেশ্যন নাম্বাৰ 37 ইন হিউমেন হুইচ অৰ্গেন ইজ ৰেছপনচিবল ফৰ ৱাটাৰ বেলেঞ্চ। মানুহৰ দেহৰ কোনটো অংগ পানী সন্তুলনৰ বাবে দায়ী? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিডনী। নেক্সট কুৱেশ্যন নাম্বাৰ 38 ইন হুইচ অৰ্গেন চাৰ্টলি চেলছ আৰ ফাউণ্ড। চাৰ্টলি কোষ কোনটো অংগত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব টেষ্টিছ। নেক্সট কুৱেশ্যন নাম্বাৰ 39 হুইচ ইজ কল্ড ছুইচাইডেল বেগ অফ চেলছ। কোষৰ আত্মঘাতী মোনা বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাইচোজম।
লাইচোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 40 মডেল অফ DNA ইজ গিভেন বাই DNAৰ আৰ্হি কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৱাটছন এণ্ড ক্ৰিক। নেক্সট কুৱেশ্যন নাম্বাৰ 41 হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ ক্লটিং অফ ব্লাড? তেজ গোট মাৰিবৰ বাবে কোনটো ভিটামিনৰ প্ৰয়োজন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভিটামিন কে। নেক্সট কুৱেশ্যন নাম্বাৰ 42 ষ্টাডি অফ বাৰ্ড ইজ কল্ড? চৰাইৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অৰ্নিথলজি। নেক্সট কুৱেশ্যন নাম্বাৰ 43 দ্য ৱেইট অফ হিউমেন ব্ৰেইন ইজ? মানুহৰ মগজুৰ ওজন কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1350 গ্ৰাম। নেক্সট কুৱেশ্যন নাম্বাৰ 44 হুইচ ব্লাড ভেছেলছ কেৰি পিয়'ৰ ব্লাড ফ্ৰম লাংছ টু হাৰ্ট? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পালমনেৰী ভেইনছ। নেক্সট কুৱেশ্যন নাম্বাৰ 45 হুইচ টাইপ অফ টিথ ইউজ ইন গ্ৰাইণ্ডিং অফ ফুড? খাদ্য ভাঙিবৰ বাবে কোন প্ৰকাৰৰ দাঁত ব্যৱহাৰ হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মলাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 46 বেট কেন ফ্লাই ইন ডাৰ্ক বিকজ? বাদুলিয়ে আন্ধাৰত উৰিব পাৰে কাৰণ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব দে কেন প্ৰডিউচ আল্ট্ৰাছনিক ছাউণ্ড। বাদুলিয়ে আল্ট্ৰাছনিক ছাউণ্ড প্ৰডিউচ কৰে, সেইবাবে সিহঁতে আন্ধাৰত উৰিব পাৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 47 হাউ মেনি আইজ ডাজ এ বি হেভ? মৌ-মাখিৰ কেইটা চকু আছে? ইয়াৰ উত্তৰ হ'ব 5। মৌ-মাখিৰ 5টা চকু আছে। নেক্সট কুৱেশ্যন নাম্বাৰ 48 হুইচ পাৰ্ট অফ হিউমেন ব্ৰেইন ইজ দ্য চেণ্টাৰ অফ হাংগাৰ শ্লিপ এণ্ড থ্ৰিষ্টি? মানুহৰ মগজুৰ কোনটো অংগক ভোক লগা, পিয়াহ আৰু টোপনিৰ কেন্দ্ৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাইপ'থেলামাছ। মানুহৰ মগজুৰ হাইপ'থেলামাছ অংশৰ বাবে আমি ভোক লগা, টোপনি আৰু পিয়াহৰ অনুভৱ কৰোঁ। নেক্সট কুৱেশ্যন নাম্বাৰ 49 হোৱাট ইজ দ্য টেম্পাৰেচাৰ এট হুইচ বথ ফাৰেনহাইট এণ্ড চেণ্টিগ্ৰেড স্কেল হেভ ছেম ভেলু? কি উষ্ণতাত ফাৰেনহাইট স্কেল আৰু চেণ্টিগ্ৰেড স্কেলৰ মান একেই হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব -40 ডিগ্ৰী চেলছিয়াছ। নেক্সট কুৱেশ্যন নাম্বাৰ 50 হু ইনভেণ্টেড চেণ্টিগ্ৰেড স্কেল? চেণ্টিগ্ৰেড স্কেল কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এণ্ডাৰ্ছ চেলছিয়াছ। আজিৰ ক্লাছত আমি 50টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। যদি ক্লাছটো ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পাম আন এটি ক্লাছত। থেংক ইউ।